Hello and welcome to my channel. It's quite unbelievable that another year has passed by within a blink of an eye. Saute 2024 শেষ হ'বলৈ হ'ল আৰু it's that time of the year for our family picnic. ৰাতিপুৱা 6টা বজাতে we boarded the bus and after a while we were also hungry and destination গৈ পাওঁতে time আছিলে. So গাড়ীতে খোৱা আৰম্ভ কৰিলোঁ with the picnic starter pack that is called and followed by লাল চাহ লাৰু পিঠা everything. তাৰপিছত আজিৰ দিনটোত হ'বলগীয়া সকলো নাটকৰ আগৰ নৃত্য নাটিকাখিনি আমি আৰম্ভ দিলোঁ. পিকনিক স্পট আহি পাই we first registered for the who gets the best spot প্ৰতিযোগিতা আৰু ইয়াৰ ৰুলটো চিম্পল যোনে যিমান সোনকাল আহিব সিমান বেটাৰ স্পট এটা পাব and after that we started with our preparations তাৰপিছত পিকনিক ষ্টাৰ্টাৰ পেকৰ কিছুমান কাৰ্যসূচী বাকী আছিল নহয় যেনে ব্ৰেড বাটাৰ কণী সেইখিনি আমি সম্পূৰ্ণ কৰিলোঁ পিছে আমাৰ মানুহবোৰ মনেৰে খাটি অসমীয়া সেইবাবে ইংলিছ ব্ৰেকফাষ্ট কৰিলে মনটো নভৰে এতিয়া সেকেন্ড ব্ৰেকফাষ্ট হ'ল আমাৰ চুঙা পিঠা আৰু লাল চাহ ৰাতিপুৱাৰ পেট পূজা শেষ কৰি এতিয়া সময় হৈছে দুপৰীয়াৰ পেট পূজাৰ আয়োজন কৰাত এটো কি গাহৰি তাৰপিছত আমি কাজিন পাৰ্টি ওলাই আহিলোঁ জাগাটো অকণমান এক্সপ্ল'ৰ কৰিবলৈ ইয়াত কিছুমান এডভেঞ্চাৰ স্পৰ্টছো আছে আপোনালোকে এই পোষ্টাৰখনত দেখিব পাইছে আৰু এখন ফটো বুথো আছে য'ত আপোনালোকে কিবা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো উঠিব পাৰিব অবভিয়াছলি ইটছ অল পেইড কিন্তু আমাৰ বিশেষ এটা ভাল নালাগিলে সেইবাবে আমি এইখিনি পাৰ্ট স্কিপ কৰিলোঁ বহু দূৰ আহি we found a very peaceful spot ইয়াতে মানুহ নাছিলে and আমি ইয়াত বহি বহুত দেৰি ৰিলেক্স কৰিলোঁ listening to the sound of the water followed by a mandatory photo session কাৰণ overcrowded picnic environmentৰ মাজত এনেকুৱা এটা নিৰিবিলি ঠাই আমি পাইছোঁ so definitely we deserve to click pic and mind it we are not the kind of people যোনে কেৱল ফটো উঠে আৰু ফান কৰিব পাহৰি যায় ফান তো हमारा रग रग में खून खून में बहता है আৰু এইফালে আমি আহি পোৱাত অকণমান কি দেৰি কৰিলোঁ সকলোৱে আমাক এৰি ষ্টাৰ্টাৰ্ছ খোৱাত ব্যস্ত আৰু এইফালে গাহৰি পোৰাও হৈ আছে যদিও মই নাখাওঁ আপোনালোকক দেখাই দিম তাৰপিছত আৰু অকণমান ফান ছেশ্যন হ'ল আংকলে গান গালে বাকীবোৰে নাচিলে তাৰপিছত এনাউন্সমেণ্ট হ'ল ফৰ কোনে বেছি থুচিব পৰা কম্পিটিশ্যন কোনে কিমান থুচিব পাৰে সেইটোৰ কম্পিটিশ্যন হ'ব পৰৱৰ্তী কাৰ্যসূচী তাৰপিছত আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বহিলোঁ অংশগ্ৰহণ কৰিবলৈ বহিলোঁ আমাৰ খোৱা হোৱাৰ পিছত অকণমান ঠাণ্ডা পৰিবই ধৰিলে সেইবাবে আমি বাকীবোৰে খোৱা পিনি জুই পোৱাব আহিলোঁ এণ্ড উইণ্টাৰ্ছত জুই পোৱা মজাটো এটা বেলেগ মজা নহয়নে And then we ended the picnic with more dances, like literally one dance after another, one song after another. We were just dancing. Then we boarded the bus to leave. তাৰপিছত আমি বাছৰ ভিতৰতো ডিস্কো বনাই পেলাই নাচিব ধৰিলোঁ এণ্ড নাচি নাচি ভাগৰ লগা পিছত দিছ ৱাজ আৱাৰ কণ্ডিশ্যন সকলোবোৰ টোপনিত লাল গাল একেবাৰে So that they dropped us on our spot and that was it for the day. Rahnwit picnic আজি চাহ খাব নৰখালে আমাক বেয়া লাগিছে আমি দুখী এয়াই আছিল 2024ৰ লাষ্ট ব্লগ